অসমীয়া ৰাইজৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত যোৰহাটৰ পৰা দুই জুবিন অনুৰাগীয়ে দেখুৱালে আন এক চমক। প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত তেওঁলোকে যোৰহাটৰ পৰা উৰিষ্যালৈ চাইকেল যাত্ৰা কৰিছে। অক্টোবৰ ২৬ তাৰিখে গৈছিলোঁ যোৰহাট তৰাজানৰ পৰা জগন্নাথপুৰ উৰিষ্যালৈ চাইকেল লৈ, আৰু আমাৰ উদ্দেশ্য আছিলে জুবিনদা নামত এগছি চাকি দিয়া, যাতে জুবিনদাৰ আত্মা শান্তি পায় আৰু তেওঁৰ ন্যায় হৈ আমি তাত চাকি দিছিলোঁ। যিহেতু তেওঁৰ ন্যায় প্ৰক্ৰিয়া চলি আছে, তেওঁ অতি সোনকালে ন্যায় পাওক। আৰু আমি তাৰপৰা কলকাতালৈ গ'লোঁ আৰু কলকাতাৰ পৰা গংগাজল আনিলোঁ জুবিনদাৰ সমাধি ক্ষেত্ৰত দিবৰ বাবে। তাৰপৰা আৰু জগন্নাথ মন্দিৰৰ পৰা আমি কাপোৰ আনিছিলোঁ য'ত মানে জুবিনদাৰ সমাধি ক্ষেত্ৰত তাত লগাবৰ কাৰণে, সেয়া আমি সমাধি ক্ষেত্ৰত আহোঁতে দিলোঁ। আৰু আমাৰ যাত্ৰা আছিলে 15 দিনৰ, তাৰ পাবলৈকে আমাৰ 15 দিন লাগিলে সম্পূৰ্ণ। কেতিয়া ঘূৰি পোৱা হ'ল? আমাৰ ঘূৰি পোৱা যিহেতু আমি আহোঁতে আকৌ সোণাপুৰতো সোমালোঁ, আহি পোৱা তাৰিখটো কি লাগিছিলে 17-18 দিনমান হ'ল পোৱা। জুবিনদাই ন্যায় পোৱাটো কিমান আশাবাদী? যিহেতু এতিয়া কৈছে চৰকাৰে কিছু তথ্য পোহৰলৈ আহিছে, অতি সোনকালে যাতে ন্যায় পায় আমি সেইটোৱে আশা কৰোঁ, চবেই সেইটোৱে আশা কৰি আছে বৰ্তমান। নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক প্ৰিয়ম হাজৰিকা। মই ক্লাছ 11ৰ খ্ৰীষ্টান একাডেমীতে পঢ়ি আছোঁ। উৰিষ্যাৰ জগন্নাথ মন্দিৰত চাকি জ্বলাই প্ৰাণৰ শিল্পীগৰাকীৰ বিদেহী আত্মাৰ সদগতি কামনা কৰিব। উল্লেখযোগ্য যে যোৰহাটৰ তৰাজানৰ পেডেল ষ্ট্ৰীটৰ পৰা ২৬ অক্টোবৰত চাইকেল যাত্ৰা আৰম্ভ কৰি দুই জুবিন অনুৰাগী কৌশিক প্ৰিয়ম হাজৰিকা আৰু শচীন শইকীয়াই সুদূৰ উৰিষ্যালৈ। যোৰহাটৰ পেডেল ষ্ট্ৰীটৰ পৰা আৰম্ভ কৰা চাইকেল যাত্ৰাৰ সময়ত দুয়োযোগে সোণাপুৰৰ জুবিন ক্ষেত্ৰত সেৱা লৈ গুৱাহাটী হৈ পশ্চিমবংগৰ মাজেৰে উৰিষ্যাত উপস্থিত হয়গৈ। উৰিষ্যাৰ জগন্নাথ মন্দিৰত চাকি বন্তি জ্বলাই প্ৰাণৰ শিল্পীগৰাকীৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে ন্যায় প্ৰাপ্তিৰ বাবে প্ৰাৰ্থনা কৰে। মোৰ নাম শচীন শইকীয়া। বৰ্তমান মই পঢ়ি থকা নাই, এখন চাইকেল ষ্ট'ৰতে কাম কৰি আছোঁ। তাৰ পৰাই চাইকেলৰ লগতে জড়িত কাৰণে চাইকেলৰ লগতে বৰ্তমান জড়িতও হৈ আছোঁ মানুহটো। কিমান আশাবাদী? আচলতে আশাবাদীটো বহুত আশা কৰিব পৰা ন্যায় পাব লাগে, আৰু পাব যেতিয়ালৈকে নাপায় তেতিয়ালৈকে আমি যুঁজ দি যাম। কাৰণ কেলৈ আজি আমাৰ বাবে যিহেতু ভগৱান আছিলে জুবিনদা, আৰু তেখেতৰ এনেকুৱা এটা মানে আমি বিশ্বাসেই কৰিব নোৱাৰোঁ, এতিয়াও বিশ্বাস হোৱা নাই হয়তো, কিন্তু যিমানটো যি নহওক আমি তাৰ লাগে আমি যিমানটো পাৰোঁ চেষ্টা কৰি যাম। তেখেতে অতি সোনকালে ন্যায় পাব লাগে, আৰু এই যাত্ৰাটো তেখেতৰ নামতে আছিলে আৰু তেখেতৰ বাবে গৈছিলোঁ। যিখিনি কৰিব পাৰোঁ আমাৰ ফালৰ পৰা আমি কৰি আছোঁ, আৰু সকলো সজাগ হ'ব লাগে, আৰু সেইটোৱে আমি মানে আচলতে হৈছিল কি সেইটো আমি জানিব বিচাৰোঁ সকলোৱে। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।